হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি পাঠ 5। আগৰ ভিডিঅ'সমূহত আমাৰ আগৰ 4টা অধ্যায় আলোচনা কৰা হৈছে। আজি আমি 5 নম্বৰ অধ্যায় আলোচনা কৰিম। আগৰ ভিডিঅ'সমূহত আমাৰ সকলোবিলাক প্ৰশ্নোত্তৰ, ভিতৰৰ প্ৰশ্নোত্তৰ, আগত পৰীক্ষাত আহি যোৱা প্ৰশ্নোত্তৰসমূহ আলোচনা কৰা হৈছে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে এইটো ভিডিঅ'ত প্ৰথমবাৰৰ বাবে আহিছা এইটো চেনেলত, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কোনটো পাঠৰ কোনটো এনসাৰ লাগে তোমালোকে কমেন্ট বক্সত জনাই দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। আজি আমি বেছি দেৰি নকৰি আহা আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত সকলো ভিতৰুৱা প্ৰশ্নোত্তৰ, আগত মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্নোত্তৰ আৰু প্ৰশ্নাৱলীৰ সকলো প্ৰশ্নোত্তৰ আমি ইয়াত আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। তো আজি আমাৰ অধ্যায়ৰ নাম হ'ল দৃষ্টান্তৰ আৰু এইটো কবিতা কোনে ৰচনা কৰিছে? হৰিকৃষ্ণ ডেকা। হৰিকৃষ্ণ ডেকা এই কবিতাৰ ৰচক হল হৰিকৃষ্ণ ডেকা আৰু এইটো হল কবিতাটোৰ নাম দৃষ্টান্তৰ। তো আহা আমি চাও আগলৈকে কি আছে। তো ছাত্ৰ ছাত্ৰীসকল, এইটো হল আমাৰ কবি পৰিচয়। ছাত্ৰ ছাত্ৰীসকল, আমাৰ কবি পৰিচয় তোমাৰ প্ৰায় আহি থাকে পৰীক্ষাত। তো আমি কি কৰিম, এই কবি পৰিচয়টো আমি ভালদৰে চাই লম আৰু ইয়াৰ পৰা তোমাৰ সৰু সৰু প্ৰশ্নোত্তৰ থাকে। মই তোমালোকক সকলো প্ৰশ্নোত্তৰ দি দিছো, তথাপিও তোমালোকে কি কৰিবা, এবাৰ হলেও এই কবি পৰিচয়টো তোমালোকে পঢ়িবা, কাৰণ এইটো তোমালোকৰ পৰীক্ষাত প্ৰায়ে আহি থাকে। তো আহা আমি আগত চাও। এতিয়া আমি চাম পাঠবোধ। ছাত্ৰ ছাত্ৰীসকল, এটা কথা যে আমি সকলো কবিতাৰ কি কৰো, মূল ভাৱ বিচাৰো বা সাৰাংশা বিচাৰো, কিন্তু আমি এই কিতাপত দিয়া যে পাঠবোধ আছে এইখিনি আমি কেতিয়াও নপঢ়ো। যদি আমি পাঠবোধখিনি ভালদৰে পঢ়ি পেলাই এইখিনি যদি আমি লিখি দিওঁ সাৰাংশাখিনিৰ জাগাত, তথাপিও আমাৰ সাৰাংশাখিনি হৈ যাব। আৰু যদি মূল ভাৱ লিখিবলৈ আহে, তথাপিও যদি আমি এইখিনি লিখি দিওঁ, তথাপিও কিন্তু কবিতাৰ মূল ভাৱ বা সাৰাংশা হৈ যাব। আমি কি ভুল কৰো, আমি এই পাঠবোধখিনি আমি নপঢ়ো। তো ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি কি কৰিম, আমি এইটো ভুল নকৰি আমি কি কৰিম, এই পাঠবোধখিনি পঢ়িম আৰু পঢ়ি পেলাই ইয়াৰ পৰা বুজি আমি পৰীক্ষাত মূল ভাৱ লিখিম আৰু নহলে সাৰাংশাখিনি আমি লিখি ল'ম। তো ছাত্ৰ ছাত্ৰীসকল, আমি শব্দ অৰ্থ বিচাৰি নাপাওঁ। ইয়াত চোৱা শব্দ অৰ্থও দিয়া আছে আৰু মই তোমালোকক প্ৰশ্ন হিচাপেতো দি দিছো কোনটো শব্দৰ কি আছে। তাৰপিছত তোমালোকৰ আছে আমাৰ ভাৱ বিষয়ক প্ৰশ্ন। এই প্ৰশ্নসমূহ আমি প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। তাৰপিছত আমাৰ দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ, পাঠবোধখিনি আৰু তোমালোকক মই মূল ভাৱ ভালদৰে দি দিম। ছুটিকৈ দি দিছো, তোমালোকক এনেকৈ দিছো যে তোমালোকে কম লিখি বেছি নম্বৰ পাবা। তো ছাত্ৰ ছাত্ৰীসকল, আহা আমি প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ আলোচনা কৰো, তাৰ আগতে আমি সাৰাংশাটো চাই ল'ম। ছাত্ৰ ছাত্ৰীসকল, সাৰাংশাখিনি চোৱা। এইখিনি হ'ল পাঠৰ সাৰাংশা। এইখিনি যদি তোমালোকে মূল ভাৱ লিখি দিয়া তথাপিও হ'ব, আৰু যদি সাৰাংশা লিখিবলৈ আহে যে দৃষ্টান্ত কবিতাটোৰ সাৰাংশাখিনি লিখা, তোমালোকে এইখিনি লিখি দিলেই হৈ যাব। এইখিনি ছুটিকৈ মই দিছো, এইখিনি এই পৰ্যন্ত লিখিলেই হ'ব। এই পৰ্যন্ত লিখিবা তোমালোকে, এই পৰ্যন্ত লিখিলেই হৈ যাব। এতিয়া আমি আলোচনা কৰো প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহ। ভাৱ বিষয়ক চমু উত্তৰ দিয়া কৈছে। 1 নম্বৰত কৈছে যে কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল? উত্তৰ, কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিল। খ নম্বৰত কৈছে মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? উত্তৰটো তোমালোকে চোৱা। 25 বছৰৰ ভিতৰত ঠাইডোখৰৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈ যোৱাৰ বাবে মানুহজনে নিজৰ ঘৰটো বিচাৰি পোৱা নাছিল। তেওঁৰ পজা ঘৰটোৰ ঠাইত এতিয়া ডাঙৰ অট্টালিকা নিৰ্মাণ হ'ল। গ নম্বৰ প্ৰশ্ন, মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? মানুহজনে নিজৰ ঘৰৰ পদূলি নজলা মগজুত নিজৰ ঘৰৰ পদূলি বিচাৰিছিল। তো ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত আছে মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগীত আছিল? মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহেৰে নমস্কাৰ ভংগীত আছিল। 19 নম্বৰ, কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। 2 নম্বৰ প্ৰশ্ন, ইয়াত কি কয় ছাত্ৰ ছাত্ৰীসকল চোৱা তোমালোকে যে
সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ হতে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা। এইটো আমাৰ নিজৰ কথাৰে লিখিবলৈ দিছে ছাত্ৰ ছাত্ৰীসকল। মই তোমালোকক ভালদৰে বুজাই দি আছো, পঢ়ি দি আছো, তোমালোকে চাই ল'বা। কৈছে যে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ লগত পতা কথাখিনি তলত দিয়া হ'ল। এনেকৈ তোমালোকে প্ৰথমত লিখিবা। তাৰপিছত তোমালোকে এনেকৈ লিখিবা যে কবিয়ে যেতিয়া 25 বছৰ পিছত একে ঠাইলৈ উভতি আহিল, তেতিয়া তেওঁ সেই চিনাকি প্ৰজাটোৰ সলনি সাতমহলীয়া অট্টালিকা দেখিছিল। সেই ঘৰটোৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক অচিনাকি দেখি সুধিছিল যে তেওঁক কি লাগে। তেওঁ কবিক ভাড়াঘৰ বিচাৰি আহিছে নেকি বুলিও প্ৰশ্ন কৰিছিল। ইয়াৰ লগতে তেওঁ এইটোও কৈছিল যে এই কুবেৰৰ মহলত শান্তি পোৱা নাযায় আৰু ইয়াত মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। তেওঁ কথাত নগৰীয়া জীৱনত নিসংগতা আৰু যান্ত্ৰিকতাৰ ছবিখন ফুটি উঠিছিল। 3 নম্বৰ কৈছে চোৱা, দৃষ্টান্ত কবিতাটোৰ মূল ভাৱ লিখা। তোমালোকে দৃষ্টান্ত কবিতাটোৰ মূল ভাৱ এইখিনি তোমালোকে ভালদৰে লিখি ল'বা। মই চোৱা তোমালোকক সাৰাংশাখিনি দি দিছোঁ, সেইখিনিও যদি তোমালোকে মূল ভাৱ হিচাপত লিখা হৈ যাব। প্ৰথমত মই কৈ দিছোঁ কিতাপৰ পৰা পাঠবোধখিনি, সেইখিনি লিখিলেও হৈ যাব। আৰু তোমালোকৰ এইখিনি যদি লিখা এইখিনিও লিখিব পাৰিবা। মই পঢ়ি দি আছোঁ, তোমালোকে চাই লোৱা। দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ হ'ল সময়ৰ লগে লগে সলনি হোৱা সমাজ জীৱনৰ এক বাস্তৱ ছবি দাঙি ধৰা। কবিয়ে 25 বছৰ আগতে লগ পোৱা এজন সৰল মানুহৰ শান্তিপূৰ্ণ জীৱন আৰু বৰ্তমান কংক্ৰিটৰ নগৰীয়া জীৱনৰ মাজৰ পাৰ্থক্য দেখুৱাইছে। এসময়ত যি ঠাইত এটা সৰু প্ৰজা আছিল আৰু তাৰ বাসিন্দা বৰ শান্তিত আছিল, আজি সেই ঠাইত সাতমহলীয়া অট্টালিকা হৈছে, কিন্তু তাত শান্তিৰ অভাৱ। নগৰীয়া জীৱনত মানুহবোৰ ইমানেই আত্মকেন্দ্ৰিক আৰু নিঃসংগ যে কাৰোবাৰ বিপদত সহায় কৰিবলৈ বা মৰিলে সৎকাৰ কৰিবলৈ কোনো আগবাঢ়ি নাহে। এই যান্ত্ৰিকতাই মানুহৰ মাজৰ পৰা মানৱীয়তা আৰু আন্তৰিকতা নোহোৱা কৰি পেলাইছে। কবিতাটোৰ জৰিয়তে কবিয়ে আধুনিক নগৰীয়া জীৱনৰ এই শূন্যতা আৰু কৃত্ৰিমতাকেই প্ৰকাশ কৰিছে। 4 নম্বৰ, বৰ শান্তিত আছো এই প্ৰজাতিত। কোনে কিয় এইদৰে কৈছিল? কথাষাৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা বা বহলাই লিখা। যিকোনো এটা তোমালোকৰ পৰীক্ষাত লিখি দিব পাৰে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি লিখিবা যে এই কথাষাৰ কবিক 25 বছৰ আগতে লগ পোৱা মানুহজনে কৈছিল। মানুহজনে তেওঁৰ সৰু প্ৰজা ঘৰটোত থাকিলেও যে তেওঁ কিমান সুখী আৰু শান্তিপূৰ্ণ জীৱন কটাইছে, সেই কথাষাৰ প্ৰকাশ কৰিবলৈকে কবিক এইদৰে কৈছিল। তেওঁৰ বাবে ধন সম্পত্তি বা ডাঙৰ ঘৰতকৈ মানসিক শান্তিৰ মূল্য বহু বেছি আছিল। এই কথাষাৰৰ জৰিয়তে তেওঁৰ সৰল আৰু সন্তুষ্ট জীৱনৰ এক সুন্দৰ ছবি ফুটি উঠিছিল, যিটো বৰ্তমানৰ নগৰীয়া জীৱনত বিচাৰি পোৱা নাযায়। হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে? ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছিল বুজাই লিখা। এই কথাষাৰ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক সুধিছিল। বৰ্তমান যান্ত্ৰিক আৰু আত্মকেন্দ্ৰিক নগৰীয়া জীৱনত মানুহে ইজনে সিজনক বিশ্বাস নকৰে। সকলোৱে নিজৰ বাহিৰে আনৰ কথা নাভাবে। কবিয়ে যেতিয়া তেওঁ পুৰণি চিনাকি ঠাইখন বিচাৰি গৈছিল, তেতিয়া সেই ঠাইত থকা নতুন সাতমহলীয়া ঘৰটোৰ মানুহজনে কবিক এজন অচিনাকি ব্যক্তি হিচাপে দেখিছিল আৰু তেওঁৰ উপস্থিতিৰ কাৰণ জানিবলৈ কৌতূহল আৰু সন্দেহ ভাৱত এইদৰ প্ৰশ্ন কৰিছিল। এই প্ৰশ্নটোৱে নগৰীয়া জীৱনৰ নিসংগতা, পাৰস্পৰিক বিশ্বাসহীনতা আৰু আত্মকেন্দ্ৰিকতাক প্ৰকাশ কৰিছে। দৃষ্টান্ত কবিতাটো কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। ছাত্ৰ ছাত্ৰীসকল এইখিনি যে লিখা হৈছে, তোমালোকে এইখিনিৰ জেগাত তোমালোকে যদি মূল ভাৱখিনিও লিখি দিয়া তথাপিও তোমালোকৰ হৈ যাব, সাৰাংশাখিনি লিখি দিলেও হৈ যাব। তো ছাত্ৰ ছাত্ৰীসকল এইখিনিত সময় নষ্ট নকৰোঁ, তোমালোকে এইখিনি ভালদৰে চাই লোৱা। এইখিনি তোমালোকে লিখিবা। তাৰপিছত মই সৰুকৈ দি দিছোঁ, তাৰপিছত তোমালোকে এইখিনি লিখিবা। ছাত্ৰ ছাত্ৰীসকল এইখিনি মই আগতো দিছোঁ তোমালোকক। মূল ভাৱতো এইখিনি দিয়া আছে, সাৰাংশাখিনিতো এইখিনি দিয়া আছে, পাঠ্যপুথতো এইখিনি আছে। তো তোমালোকে এইখিনি চাই ল'বা।
এতিয়া আমি এইখিনি চাম দৃষ্টান্ত কবিতাটোৰ কবিগৰাকী চমু পৰিচয় দিয়া তো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক চমু পৰিচয়ৰ কথা আগতেই কৈ দিছো যে তোমালোকে যেনেকৈ হওক তোমালোকে চমু পৰিচয়টো চাবা কাৰণ এইটো পৰীক্ষাত বহুবাৰ আহিছে আৰু আহিব পাৰে তো এইখিনি তোমালোকে চাই লবা ইয়াত সময় নষ্ট নকৰো তোমালোকে চাই লোৱা আৰু ইয়াৰ পৰা যিমান প্ৰশ্ন উত্তৰ হ'ব মই বাহিৰা প্ৰশ্ন উত্তৰ বনাই থৈছো তোমালোকক মই অলৰেডি দি আছো এইটো ভিডিঅটো তোমালোকে পাই যাবা এইখিনি চাই লোৱা হৈছে এতিয়া আমি ব্যাখ্যাসমূহ আলোচনা কৰিম মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই এইটো কিদৰে ব্যাখ্যা কৰিম চোৱা উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত হৰিকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃষ্টান্তৰ নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে ছাত্ৰ ছাত্ৰীসকল যিমান ব্যাখ্যা হওক এইটো কবিতাৰ সকলো ব্যাখ্যাতে তুমি এইখিনি প্ৰথমতে সংগতি এইখিনি তোমালোকে লিখি দিবা যে এই যে মই পঢ়িলো এইখিনিক তোমাৰ সংগতি বুলি কয় এইখিনিক তোমাৰ সংগতি বুলি কয় এই সংগতি সকলো ব্যাখ্যাতে এটাই হ'ব এতিয়া চোৱা আমি ব্যাখ্যাখিনি কৰো আধুনিক নগৰীয়া জীৱনৰ নিসংগতা আৰু মানুহৰ মাজত কমি অহা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে ক'বলৈ গৈ কবিয়ে এই কথাষাৰ উল্লেখ কৰিছে হাতমহলীয়া অট্টালিকাত বাস কৰা মানুহজনে কবিক কৈছে যে তেওঁলোকৰ কংক্ৰিটৰ পৃথিৱীত কোনো কাৰো খবৰ নাৰাখে মানুহ ইমানেই আত্মকেন্দ্ৰিক যে ওচৰ চুবুৰীয়াৰ বিপদ আপদত সহায় কৰাটো দূৰৰ কথা কোনোবা মৰিলেও সৎকাৰ কৰিবলৈ এজন মানুহ বিচাৰি পোৱা নাযায় এই কথাষাৰৰ জৰিয়তে কবিয়ে নগৰীয়া জীৱনৰ কৰুণ আৰু ভয়াবহ ছবি এখন দাঙি ধৰিছে য'ত মানৱীয়তাৰ কোনো মূল্য নাই তাৰ পিছত খ নম্বৰত কৈছে জখৰ পোৱালিতহে কাক কোনে চায় প্ৰথমখিনি সংগতিখিনি একেই কি কৈছে সংগতিখিনি একেই তোমালোকে সংগতিখিনি একেই লিখিবা তাৰ পিছৰখিনি মই পঢ়ি দি আছো নগৰীয়া জীৱনৰ আত্মকেন্দ্ৰিকতা আৰু মানুহৰ মাজত থকা সম্পৰ্কহীনতা বুজাবলৈ এই কথাষাৰ ব্যৱহাৰ কৰা হৈছে জখ হৈছে পৌৰাণিক বিশ্বাস অনুসৰি ধন সম্পত্তি ৰক্ষা কৰা এক প্ৰাণী সি কেৱল নিজৰ সম্পত্তিৰ বাহিৰে আন একো নুবুজে ঠিক তেনেদৰে আধুনিক নগৰৰ মানুহবোৰো জখৰ দৰে কেৱল নিজৰ স্বাৰ্থ আৰু সম্পত্তিক লৈ ব্যস্ত তেওঁলোকে আন কাৰো কথা চিন্তা নকৰে বা কাৰো খবৰ নলয় নগৰীয়া সমাজখনত সকলোৱে নিজৰ মাজতে ব্যস্ত যাৰ ফলত এক সামাজিক শূন্যতাৰ সৃষ্টি হৈছে এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু গ নম্বৰ এইটো সংগতিখিনিটো একেই সকলো কবিতাতে এইখিনি তোমালোকে সংগতিখিনি এই পৰ্যন্ত তোমালোকে লিখি ল'বা তাৰপিছত এইখিনি চাই লোৱা তোমালোকে ব্যাখ্যাখিনি মই কৰি দি আছো কবিয়ে তেওঁৰ 25 বছৰ আগৰ চিনাকি মানুহজনে আৰু তেওঁৰ সৰল জীৱনটোক আধুনিক নগৰীয়া পৰিৱেশত বিচাৰি নাপায় এইদৰে আক্ষেপ কৰিছে এসময়ত য'ত এটা সৰু প্ৰজা আৰু মানুহৰ মাজত আন্তৰিকতা আছিল সেই ঠাইখন এতিয়া ওখ ওখ অট্টালিকাৰে ভৰা এখন কংক্ৰিটৰ হাবিত পৰিণত হৈছে এই যান্ত্ৰিক পৰিৱেশত অতীতৰ সৰলতা শান্তি আৰু মানৱীয়তাবোধ হেৰাই গৈছে সেয়ে কবিয়ে তেওঁৰ পুৰণি চিনাকি মানুহজনৰ অস্তিত্ব এই নতুন পৰিৱেশত বিচাৰি পোৱা নাই বুলি দুখ প্ৰকাশ কৰিছে ভাব বিষয়ক বিপৰীত শব্দ লিখা কেঁচা মানে হল কেঁচা বিপৰীত শব্দ পকা গধূলি পুৱা পোহৰ এন্ধাৰ শান্তি অশান্তি ৰূপ কুৰূপ তাৰ পিছত আছে এটাকৈ সমাৰ্থক শব্দ লিখিবলৈ দিছে জোন চন্দ্ৰ ঘৰ গৃহ উৎস চৰা উৎস তোমালোকে লিখি দিবা এইটো দাহ সৎকাৰ উভতি ঘূৰি এইখিনি তোমালোকে লিখি ল'বা নয়ৰ্থক শব্দ গঠন কৰা এইটো তোমালোকে বেছিভাগ কবিতাত নাই কিন্তু এইটো কবিতাত দি দিছে নয়ৰ্থক শব্দটো আহি থাকে এইকেইটা ব্যাকৰণৰ আহিব শান্তি অশান্তি চিনাকি অচিনাকি সহায় অসহায় তাৰপিছত কি কৈছে নমস্কাৰ শব্দটো সন্ধি ভাঙিলে এনে হ'ব নম যোগ কাৰ
এইদৰে আন 4টা শব্দ লিখি সন্ধি ভাঙা ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট দেই এইখিনি কিন্তু পৰীক্ষাত প্ৰত্যেকবাৰেই আহে 2 মাৰ্কৰ আহিবই তোমালোকৰ দুটা থাকিবই চোৱা পুৰস্কাৰ পুৰ যোগ কাৰ পুৰস্কাৰ তিৰস্কাৰ তীৰ যোগ আৰ তিৰস্কাৰ ভাস্কৰ ভা যোগ কৰ ভাস্কৰ বৃহস্পতি বৃহৎ যোগ প্ৰতি বৃহস্পতি এইখিনি তোমালোকে ভালদৰে লিখি দিবা ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ তো প্ৰশ্নাৱলীৰ সকলো ব্যাখ্যা 1 নম্বৰ প্ৰশ্ন উত্তৰ সমাৰ্থক শব্দ নয়াৰ্থক শব্দ বিপৰীত শব্দ সকলো আলোচনা কৰা হল ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্নসমূহ আলোচনা কৰিম দৃষ্টান্ত কবিতাটোৰ কবি কোন 2018 চনত আহিছিল দৃষ্টান্ত কবিতাটোৰ কবি হৰিকৃষ্ণ ডেকা কবিয়ে কিমান বছৰ আগৰ কথা কৈছে 19 চনত আহিছিল কবিয়ে 25 বছৰ আগৰ কথা কৈছে কবিয়ে লগ পোৱা মানুহজন মানুহৰ কি শাৰীৰিক অসুবিধা আছিল 2020 চনত আহিছিল কবিয়ে লগ পোৱা মানুহজনৰ কুকুৰিকণা আছিল কুকুৰিকণা অসুখ আছিল হেতুৱে কৈছে জখৰ পোৱালি বুলি কাক কোৱা হৈছে 2022 চনত আহিছিল ছাত্ৰ ছাত্ৰীসকল নগৰীয়া আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ মানুহবোৰক জখৰ পোৱালি বুলি কোৱা হৈছে দৃষ্টান্ত কবিতাটো মূলভাৱ লিখা 2019 চনত আহিছিল 22 চনত আহিছিল তোমালোকক মই আগতেই দি দিছো সেইখিনি চালেই তোমালোকৰ হৈ যাব 3 নম্বৰ প্ৰশ্ন এটো তোমালোকৰ চালেই হৈ যাব বৰ শান্তিত আছো এই প্ৰজাতিত কথাষাৰ তাৎপৰ্য বিশ্লেষণ কৰা এটো 2022 চনত 20 চনত আহিছিল এইটো তোমালোকক মই আগতেই দি দিছো 4 নম্বৰ প্ৰশ্ন চাই লবা কবিতাটোত প্ৰকাশ পোৱা নগৰীয়া জীৱনৰ ছবিখন 2021 চনত আহিছিল এটো তোমাৰ নিজৰ ভাষাৰে লিখিবলৈ দিছে এটো তোমাক মই পঢ়ি দি আছো কবিতাটোত নগৰীয়া জীৱনৰ এক নিহংগ যান্ত্ৰিক আৰু আত্মকেন্দ্ৰিক ছবি দাঙি ধৰা হৈছে ইয়াত উখ উখ অট্টালিকা আছে কিন্তু মানুহৰ মাজত সম্পৰ্ক নাই মানুহ ইজনে সিজনৰ প্ৰতি সন্দেহ পৰায়ণ ইয়াত শান্তি নাই আছে কেৱল ব্যৱস্থা ব্যস্ততা আৰু কৃত্ৰিমতা মানুহ জখৰ পোৱালিৰ দৰে কেৱল নিজৰ স্বাৰ্থত নিমগ্ন আনকি কাৰোবাৰ বিপদ আপদ বা মৃত্যুৰ সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহে এইদৰে কবিয়ে নগৰীয়া জীৱনৰ শূন্যতা আৰু মানৱীয় মূল্যবোধৰ অৱয়ক্ষৰ এক কৰুণ ছবি আঁকিছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰিম যে আমাৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ তো মই তোমালোকক কৈছিলো যে এইখিনি প্ৰশ্ন উত্তৰ মই তোমালোকৰ কাৰণে বনাই দিছো চোৱা তোমালোকে এইখিনি চাই লবা কি দৃষ্টান্ত শব্দটোৱে কি বুজাইছে দৃষ্টান্ত শব্দটোৱে দৃশ্যৰ পৰিৱৰ্তন বা এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ হোৱা পৰিৱৰ্তন বুজাইছে কবিতাটো উল্লেখ থকা কুবেৰ কোন কুবেৰ হল হিন্দু পুৰাণ অনুসৰি ধন সম্পত্তিৰ দেৱতা প্ৰথম দৃশ্যটোত পৰিবেশ কেনেকুৱা আছিল প্ৰথম দৃশ্যটোত পৰিবেশ গ্ৰাম্য আৰু সৰল আছিল কেঁচা আলি কেকুৰি পজা ঘৰ তামোল গছ আৰু বাহনি আছিল দ্বিতীয় দৃশ্যটোত কবিয়ে কিয় অশান্তি অনুভৱ কৰিছিল দ্বিতীয় দৃশ্যত নগৰীয়া জীৱনৰ যান্ত্ৰিকতা মানুহৰ আত্মকেন্দ্ৰিকতা নিসংগতা আৰু মানৱীয় সম্পৰ্কৰ অভাৱ দেখি কবিৰ মনত গভীৰ অশান্তিয়ে দেখা দিছিল কাকিনী তামোল মানে কি কাকিনী তামোল মানে হল বৰ ওখ জাতৰ তামোল গছ ছাত্ৰ ছাত্ৰীসকল এই তোমালোকৰ আহিব পাৰে ইম্পৰ্টেন্ট চাই লবা দেই কবিতাটোত মহানগৰ চেতনা কেনেদৰে প্ৰকাশ পাইছে কবিতাটোত মহানগৰৰ যান্ত্ৰিকতা মানুহৰ নিসংগতা আত্মকেন্দ্ৰিক সম্পৰ্কহীনতা আৰু পৰিচয়ৰ সংকটৰ দৰে দিশবোৰ ফুটাই তুলি মহানগৰ চেতনা প্ৰকাশ কৰা হৈছে কবিতাটোৰ দুটা দৃশ্যৰ মাজৰ মূল পাৰ্থক্য কি দুটা দৃশ্যৰ মাজৰ মূল পাৰ্থক্য হল প্ৰথমটোত গ্ৰাম্য জীৱনৰ সৰলতা আৰু দ্বিতীয়টোত নগৰীয়া জীৱনৰ সৰলতা তোমালোকে আলোচনা কৰিছে এইখিনি মই বুজাই দিলো তোমালোকে ভালদৰে ইয়াৰ পৰা চাই কিনে লিখি লবা নমিত নমস্কাৰ কথাষাৰে কি বুজাইছে নমিত নমস্কাৰ কথাষাৰে আগলি বাহে তললৈ আহি হালি নমস্কাৰ জনোৱাৰ দৰে ভংগীমানক বুজাইছে যি প্ৰকৃতিৰ এক বিনম্ৰ ৰূপক প্ৰকাশ কৰিছে কবিতাটোৰ শেষত কবিৰ মনৰ অৱস্থা কেনেকুৱা আছিল কবিতাটোৰ শেষত নগৰীয়া জীৱনৰ শূন্যতা আৰু যান্ত্ৰিকতা দেখি কবিৰ মন গভীৰ অশান্তিৰে ভৰি পৰিছিল কবিতাটোত সময়ৰ প্ৰভাৱ কেনেদৰে দেখুওৱা হৈছে কবিতাটোত 25 বছৰৰ ব্যৱধানত
একেখন ঠাইৰ পৰিৱেশ আৰু মানুহৰ মানসিকতাৰ যি ব্যাপক পৰিৱৰ্তন ঘটিছে তাৰ মাজেৰে সময়ৰ প্ৰভাৱক শক্তিশালীভাৱে দেখুওৱা হৈছে। 1 নম্বৰ প্ৰশ্নসমূহ চাই ল'বা। হৰিকৃষ্ণ ডেকাই কিমান চনত জন্মগ্ৰহণ কৰিছিল? হৰিকৃষ্ণ ডেকাই 1943 চনত জন্মগ্ৰহণ কৰিছিল। এইখিনি তোমালোকৰ কবি পৰিচয়ৰ পৰা 1 নম্বৰ 2 নম্বৰ 1 নম্বৰ প্ৰশ্নসমূহ দি দিয়া হৈছে, তোমালোকে চাই লোৱা। হৰিকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? হৰিকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল আগন্তক। তোমালোকে যদি কবি পৰিচয়টো পঢ়া তোমালোকে এইখিনি প্ৰশ্নোত্তৰ পাই যাবা, তথাপি মই বনাই দি দিছো। হৰিকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল? হৰিকৃষ্ণ ডেকা দা চেণ্টিনেল নামৰ কাকতৰ সম্পাদক আছিল। হৰিকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে? হৰিকৃষ্ণ ডেকাই 1987 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। হৰিকৃষ্ণ ডেকাই কিমান চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? হৰিকৃষ্ণ ডেকাই 2010 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। কবিয়ে 25 বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা কেনেক আছিল? 25 বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা বৃদ্ধ আৰু নুব্জ আছিল। কবিতাটোৰ মতে সাতমহলীয়া ঘৰটোৰ ওচৰে পাজৰে কি আছিল? কবিতাটোৰ মতে সাতমহলীয়া ঘৰটোৰ ওচৰে পাজৰে কেইবাটাও অট্টালিকা আছিল। মানুহজনে কবিক কি বিচাৰি অহাৰ কথা সুধিছিল? মানুহজনে কবিক ভাড়াঘৰ বিচাৰি অহাৰ কথা সুধিছিল। ছাত্ৰ ছাত্ৰীসকল আজিৰ বাবে তোমালোকৰ এইখিনিয়ে আছিল। তো ইয়াত আমি সকলো প্ৰশ্নোত্তৰ আলোচনা কৰা হৈছে, ভিতৰুৱা প্ৰশ্ন উত্তৰ, আগত পৰীক্ষাত আহি যোৱা প্ৰশ্ন উত্তৰ আৰু প্ৰশ্নাৱলীৰ সকলো প্ৰশ্নোত্তৰ আলোচনা কৰা হৈছে। তো ছাত্ৰ ছাত্ৰীসকল যিসকলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা, আৰু যদি কোনোবা প্ৰশ্নোত্তৰৰ তোমালোকৰ প্ৰব্লেম হয় তোমালোকে কমেন্ট বক্সত জনাই দিবা, মই তোমালোকক পিছৰ ভিডিঅ'ত সলভ কৰি দিম। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থলে কি হ'ব, মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকৰ ওচৰত নটিফিকেশ্যন যাব। ইয়াত সকলো কিতাপৰ সকলো